কিন্তু জুবিন দাই আহক কি কৈছে আপোনালোকে সকলোৱে শুনক ৰাতি কথা জুবিন দাই কি কৈছিলে তো এই সকলোৱে ভিডিঅ'টো চাওক কেনেকুৱা লাগে কমেণ্ট কৰি জনাব তাৰপৰা অলপ মানুহে আচলতে ৰাতি ঘৰত সোমাই থাকে শুই থাকে কিন্তু আচল মায়াটো ৰাতিহে দেখে দিনত চাবলৈ একো নাই কি সূৰ্যডাল ওলাই দিলে ঢেং ঢেংকৈ চেচে আৰু ৰাতিহে গোটেই কণ্ট্ৰাষ্টটো ৰাতি বেছি আহে কিন্তু মানে এটা কথা কওঁ বিশেষ কিনে তেওঁ কৈছিলে যে ৰাতি তেওঁ চিনেমা শ্বুটিং কৰি বহুত ভাল পাইছিলে হয় তেওঁ ৰাতিয়ে চিনেমা শ্বুটিং কৰে কিন্তু তেওঁ যেনেকুৱা মানুহ আছিলে বেলেগে সেইটো কাম কৰিব নোৱাৰে যেনেকৈ জুবিন দাই কৰি দেখাইছিলে আগতে আৰু এতিয়া অসমখন মানে একদম শ্মশান ঘাটৰ লেখীয়া হৈ গ'ল যি নেকি মানে আৰু জুবিন দা নহ'লে ইমান ভালো নালাগে ক'ৰবাত যাবলৈ হ'লেও ক'ৰবাত কিবা ফেষ্টিভেল পাতিছে এতিয়া জুবিন দা নহ'লে ইমান আধৰুৱা লাগিছে ইমান ফেষ্টিভেল পাতিছে জুবিন দা নহালৈকে মানে জুবিন দা নাই এতিয়া চব মানে নায়িকা যেন লাগিছে অনুভৱ তেনেকুৱা লাগিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত এইটো জুবিন দাই ন্যায় নাপায় হয় জুবিন দাই আজিলৈকে ন্যায় পোৱা নাই কিন্তু তেওঁৰ কিছুমান কথা জুবিন দাৰ কিছুমান কথা আজিলৈকে বুকুত মানে থাপোৰ মাৰি ধৰা হিচাপে ধৰে যেনেকৈ মনত পৰে তেওঁলৈ বহুত তো গাইছ এইখিনি কথা এটা কওঁ মই যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ থাকে তেতিয়ালৈকে জুবিন গাৰ্গে সঁচাকৈ ন্যায় নাপায় ন্যায় পাবলৈ হ'লে হিমন্ত বিশ্ব শৰ্মা চৰকাৰটো গুচাব লাগিব এতিয়া ৰাইজে বুজি পোৱা নাই যেতিয়া ৰাইজে বুজি পাব তেতিয়া নিজে পস্তাব নেপালৰ দৰে কৰি দিব 10,000 টকা 25,000 টকাকৈ এনেকৈ দি আছে সেইটো কাৰণে চব ভাল হৈ আছে ন এতিয়া গম নাপায় যেতিয়া অলপ দেৰিকৈ গম পাব মানে এতিয়ালৈকে জুবিন দা 4-5 মাহ হৈ গ'ল এতিয়ালৈকে ন্যায় দিব পৰা নাই মামাই এতিয়া ইমানে মানে হেৰি কৰিছে কি ক'ম আৰু এখন চৰকাৰ দ্বাৰা নহ'ব আৰু